হেল্ল' এভৰিৱান, আজি এটা নতুন মিনি ভ্লগ লৈ আহিছোঁ। এইটো যোৱাকালিৰ ভিডিঅ' হয়। আমাৰ ঘৰত যোৱাকালি নাম গোৱা হৈছিলে, বছৰেকীয়া নাম। তাৰে এয়া আয়োজনখিনি দেখুৱাইছোঁ আপোনালোকক। আমাৰ সিদ্ধ খুওৱা হয়, সেইবাবে সিদ্ধৰ কাৰণে এয়া দাইল তেল মাৰিবলৈ লৈছে নৱগৰাকীয়ে। পূৰা পূৰ্ণগতিত সকলোফালে কাম চলি আছে, সকলোৱে নিজৰ নিজৰ কাম কৰি আছে। এইফালে খুৰী এগৰাকীৰ লগত আমাৰ নবৌৱে মাহ ধুইছে, মাহ প্ৰসাদ ধুইছে। আৰু এইফালে ভাজি কুটিছে আমাৰ ঘৰৰে ওচৰতে থকা এগৰাকীয়ে। আৰু এয়া ভকতে কল কুঁহিয়াৰ গুচাইছে, আদা কাটিছে। এইটো আকৌ আমি আগদিনাই কৰি থৈছোঁ, কেঁচা মিঠৈ বনালোঁ। আমাৰ বছৰেকীয়া নামত আমি কেঁচা মিঠৈ দিওঁৱেই, আগৰে পৰা এইটো আমাৰ পৰম্পৰা চলি আহিছে। সেয়ে এয়া কেঁচা মিঠৈ বনালোঁ। কেঁচা মিঠৈ বনাওঁতে অকণমান সময় লাগে। তিনিওজনীয়ে মিলি কৰি আছোঁ, আৰু লগতে দেউতাও আহি অকণমান সহযোগ কৰিছেহি। গৰমত এনেদৰে বহি আছে। বয়সীয়াল মানুহ, গৰমটোও বেছি অলপ। মিঠৈ আমি আগদিনাই বনাই থওঁ, কাৰণ সেইদিনাখনলৈ বনাবলৈ থ'ব নোৱাৰি, সময় লাগে যিহেতু, বহুতো কাম ওলায়। প্ৰায় 300মান বনালোঁ মিঠৈ। এয়া এতিয়া গোপিনীসকল আহিলত আমি চাহ দিছোঁ সকলোকে, আৰু কথাও পাতিছোঁ। বহুদিনৰ মূৰত যিহেতু লগ পাওঁ, ঢেৰ কথা ওলায়, হাঁহি ধেমালি। কোনোবাই ৰঙা চাহ খাইছে, কোনোবাই গাখীৰ চাহ খাইছে। কথাও পাতিছোঁ, চাহো খাইছোঁ। বহুদিনৰ মূৰত লগ পাইছোঁ। গৰমৰ কথাই বেছি ওলাইছে, এইকেইদিন ইমান গৰম পৰিছে। এয়া আকৌ ভকতে নাম ল'লেই, ভকতে নাম পূৰ্ণগতিত লৈ আছে। আমিও সহযোগ কৰিছোঁ। ভাল পাওঁ এনেকুৱা অনুষ্ঠানবিলাক, খুব ভাল পাওঁ। এফালে গোপিনী বহিছে, এয়া ভকত। 3খন ফেন অহৰহ চলি আছে। গৰমটো অলপ কমককৈ থওঁতে পিছেই পৰিল, নহ'লে আমাৰ এনেই বহাগতে গুৱাই দিয়া হয়। কিন্তু এয়া এতিয়া ভকতলৈ বুলি চৰ্বত বনাই নিছে। ভকত সকলোৱে খাম আমি, প্ৰথমে ভকতক দি লৈছে। এয়া বেঙেনা ফ্ৰাই, আমাৰ নিৰামিষ হয়, সেইবাবে আমাৰ আইটেম অলপ বেছি কৰিবলগীয়া হয়। এয়া মিক্স ভাজি, এয়া আকৌ কলডিলৰ ভাজি। মই আইটেমখিনি দেখাই দিছোঁ। আৰু এয়া ছিজনৰ বস্তু ঢেকীয়া। আৰু এইটো অতি আকৰ্ষণীয় এটা বস্তু, যিটো খুব ভাল পালে ৰাইজে। এয়া হ'ল আপোনাৰ কচু শাক পিটিকা। এয়া বেঙেনা ফ্ৰাই, সেইটোহে চবেই খুজি খুজি খালে। খুব ধুনীয়াও হৈছিল খাবলৈ। এয়া ভকতে খাই আছে। ভকতে খোৱাৰ পাছতে আমি খাম, আৰু বাকী গোপিনীসকলে খাব। তাৰপাছত আলহী অতিথি, তাৰপাছতহে আমি ঘৰৰ সকলে পিছত খাম। তেওঁলোকক খুৱাই বুৱাই আমি খাম। আৰু এয়া এতিয়া বহিছে। আমি আকৌ দিবৰ সময়ত এনেকৈ গামোচা বান্ধি লওঁ। আমাৰ এইটো এটা নিয়ম, যাতে মুখত খোৱা বস্তু নপৰেগৈ, সেইবাবে এনেদৰে মুখখন ঢাকি লোৱা হয়। এয়া খাই আছে সকলোৱে লাহেকৈ। ভকতৰ পাছত গোপিনীয়ে খালে, তাৰপিছত এতিয়া বৰ্তা ঘৰৰ নবৌ, তেওঁলোকে খাইছে, আৰু ওচৰৰ বা বোৱাৰী দুগৰাকীমানে খাইছে। খাবলৈ খুব ধুনীয়া হৈছিল। চাহী পনীৰটো খুব ধুনীয়া হৈছিল। এয়াই আজি মোৰ মিনি ভ্লগ। আকৌ লগ পাম।